নমস্কাৰ। কবিৰ ভাষাত তই পথাৰত ধান কাটিবলৈ আহিলে মই চাৰিটাকৈ ডাঙৰি কঢ়িয়াব পাৰোঁ। তোৰ নৈকেকুৰীয়া কঁকাল আৰু দেহৰ ভাজত জিলিকি উঠে পকা ধানৰ নৰা। তই বাৰু আগলৈ সঁচাকৈ মোৰ হৈ যাবিনে অ' বগীতৰা? প্ৰিয় দৰ্শক নমস্কাৰ, নিউজ হেল্প প্লাছত আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ সৈতে উপস্থিত আছে জনপ্ৰিয় সংগীত শিল্পী ঋতুৰাণী মৌচুমী। আপোনাক অনুষ্ঠানলৈ স্বাগতম। হয়, গতিকে আপোনাক খুব আগ্ৰহেৰে আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ। আপুনিও আমাৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ল। গতিকে জয়জ্যোতি আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মই কৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে সমূহ নিউজ হেল্থ প্লাছৰ দৰ্শকসকললৈ নমস্কাৰ জনাইছোঁ। হয় হয়, গতিকে আমি আপোনাৰ সংগীতৰ বিষয়ে জানো। আপুনি খুব সুন্দৰকৈ সাধনা কৰি আছে। গতিকে আৰম্ভণিতে অকণমান ঘৰুৱা কথা পাতি লওঁ। আপোনাৰ জন্ম? হয়, জন্ম মোৰ নগাঁৱতে। হয়, নগাঁৱৰ তাৰপিছত আপোনাৰ প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা? প্ৰাথমিক শিক্ষা মোৰ নগাঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ত হৈছিলে। হয়। মেট্ৰিক তাৰ পৰা দিছিলোঁ। তাৰপিছত গুৱাহাটীলৈ আহিছিলোঁ, হেণ্ডি কলেজত হাই ছেকেণ্ডেৰী কৰিলোঁ। তাৰপিছত কটনত ডিগ্ৰী কমপ্লিট কৰিলোঁ আৰু তাৰপিছত ইউনিভাৰ্চিটিত আপোনাৰ লজিক এণ্ড ফিলচফিত MA কমপ্লিট কৰি আকৌ নগাঁৱতে আমাৰ কলেজ অফ এডুকেশ্যন আছে। হয়, কলেজ অফ এডুকেশ্যনৰ পৰা BEd ডিগ্ৰী ল'লোঁ আৰু এতিয়া কৰ্মসূত্ৰে নগাঁৱতে চাকৰি কৰি আছোঁ। আৰু ক'ত কৰে আপুনি? মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মতিৰাম বৰা হায়াৰ ছেকেণ্ডেৰীত মই লজিক এণ্ড ফিলচফিৰ বিষয় শিক্ষয়িত্ৰী তাতে কৰি আছোঁ। খুব সুন্দৰ। গতিকে আমি এই মুহূৰ্তত আপোনাৰ শ্ৰদ্ধাৰ মা দেউতা? দেউতা প্ৰশাসনিক বিষয়া আছিলে, এতিয়া ৰিটায়াৰ্ড হ'ল, ফটিক চন্দ্ৰ নাথ। আৰু মা ননৈ হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল হৈ পেলাই তেখেত ৰিটায়াৰ হৈছে, দময়ন্তী দাস। হয় হয়, গতিকে আমি এই মুহূৰ্তত আপোনাৰ শ্ৰদ্ধাৰ মা দেউতালৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। হয় হয়, তাৰপিছত আপোনাৰ এই যে সংগীতৰ সাধনা আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে? মই ভাবিবলৈ গ'লে একদম সৰুকাল বুলি ক'ব লাগিব। সৰুকালৰ পৰাই আমাৰ ঘৰত একদম মানে সংগীতৰ এটা পৰিৱেশ আছিলে। দেউতাই তেতিয়া সদায় মানে আমি শুনোৱে আৰু ৰেডিঅ' বজাই থয়। আৰু তেতিয়া মই সংগীতৰ একো শিক্ষা গ্ৰহণো কৰা নাছিলোঁ। ঘৰত মায়ে মাৰ জন্ম আকৌ পাঠশালাত, মানে আমাৰ লোৱাৰ আছামত। ত' মায়ে খুব লোকগীতসমূহ গাইছিলে আৰু দেউতা নগাঁৱৰ আছিলে, নগাঁৱৰ গান্ধীবৰীত। আৰু দেউতাইও বহুত ধুনীয়া গান গাইছিলে। চ' দুইজনে ইমান গান গাই থাকে আৰু ৰেডিঅ'টোতো বাজিয়ে থাকে। চ' মিউজিকৰ প্ৰতি এটা অট'মেটিক আহি গ'ল, মানে এটা। তাৰপিছত হঠাৎ এদিন মায়ে ক'লে যে কম্পিটিশ্যন এটা আমাৰ নগাঁৱতে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ কম্পিটিশ্যন আছিলে, প্ৰতিযোগিতা আমাৰ শ্বহীদ ভৱনত আছিলে। তেতিয়া মই ক্লাছ 3 মানত আছিলোঁ। মায়ে লৈ গ'ল আৰু মায়ে ভাবাও নাই, এনেই মানে লৈ গৈছে আৰু কম্পিটিশ্যন এটা জইন কৰকচোন, গানসমূহ গাই থাকোঁ। আৰু আমাৰ ঘৰত এটা ষ্ট্ৰিক্ট মানে ৰুল আছিলে, মায়ে খালি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীত, বিষ্ণুপ্ৰসাদ ৰাভা আৰু দেৱৰ গীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত বা এনেকুৱা ধৰণৰ গীতসমূহে আমাক শুনিবলৈ দিছিলে। অসমীয়া সংগীতৰ ভঁৰালটো চহকী। আৰু মোক মানে চিলেক্ট কৰি দিছিলে, মানে কিছুমান গীত একদম গাবই নিদিছিলে তেতিয়াৰ দিনৰ। চ' একদম আধুনিক গীতসমূহ মায়ে বাছি বাছি দিছিলে, তেনেকুৱা মোৰ মনত পৰে আৰু এতিয়া। তো একদম তেতিয়া মানে আমি বহুত সেই গীতসমূহ যে আমাৰ ঘৰত কণ্টিনিউ বুলি ক'ব লাগিব, ডেইলি বাজি থকা নিচিনা। কোনোবা এটা সময়ত দিনৰ মানে সেই গীতসমূহ দেউতাই বজাই থয় আৰু তেনেকে মোৰ ভাল লাগিলে। তাৰপিছত মায়ে লৈ গ'ল শ্বহীদ ভৱনলৈ, তাৰপিছত গীত গালোঁ। তাৰপিছত মায়ে মোক তেতিয়া কৈ আছে আৰু বোলা হৈ গ'ল আৰু গীতসমূহ, মানে কিন্তু মোৰ কিয় এনেকুৱা লাগিছিল যেন কিবা এটা পুৰস্কাৰ পাম। সৰু আছিলোঁ, মাক তেতিয়া কৈছোঁ ৰ'বা মই কিবা এটাতো পুৰস্কাৰটো লৈ যাওঁ, মানে এনেকুৱা। তেতিয়ালৈকে এনাউন্সমেণ্টো দিয়া নাই, মানে ৰিজাল্ট দিয়াই নাই। তাৰপিছত ৰিজাল্ট এনাউন্স হ'ল, সঁচাকে পুৰস্কাৰো পালোঁ। সেইটোৱে প্ৰথম দিন আছিলে মই ষ্টেজত উঠা, অকলে ষ্টেজত উঠা। আগতে গ্ৰুপ সং গাইছোঁ, আপোনাৰ আত্মবিশ্বাসটো মানে আহিল আৰু গীতসমূহ শুনি মানে মোৰ নিজৰে গাই পেলাই মোৰ এনেকুৱা লাগিছিল যে মই শুদ্ধকে গাইছোঁ, মানে ভাল হৈছে আৰু এনেকুৱা লাগিছিলে। তাৰপিছত সেইদিনাই প্ৰথম আৰম্ভণি মোৰ অকলে ষ্টেজত উঠা। আগতে গ্ৰুপ সং গাইছোঁ, সেইবোৰ বেলেগ। তাৰপিছত প্ৰথম তেতিয়া মায়েও মানে আচৰিত হৈছে, তাই যিটো কৈছিলে দেখোন কিবা এটা পালে মানে। তাৰ পিছতহে সংগীতৰ মানে সেই মোৰ প্ৰশিক্ষণটো দিছিলে, মানে গান শিকি পেলাই মই গোৱা নাছিলোঁ। সেই ঘৰুৱা যিখিনি শুনি তেনেকে পিছতহে মানে গীত শিকিছিলোঁ। আপুনি খুব সুন্দৰ গীতৰ পৰিৱেশ এটা আছিলে, কিন্তু সেইটো হয়। গতিকে ক'ব নোৱাৰাকে আপোনাৰ গীতৰ প্ৰতি আপোনাৰ আকৰ্ষণটো আহিছিলে সেই সৰুতে। তাৰপিছত স্কুল পৰ্যায়ত, কলেজ পৰ্যায়ত আপুনি কেনেধৰণে আপুনি সাধনা কৰিছে? হয়, স্কুলতো বহুত আমি তেনেকে গীতসমূহ গাইছোঁ আৰু কেন্দ্ৰীয় বিদ্যালয়তো কালচাৰেল, মানে আমাৰ এই যিখিনি শিক্ষা, মানে এডুকেশ্যন, তাত বহুত গুৰুত্ব দিয়া হয়। স্কুলখনকো সেইকাৰণে মই মানে এটা স্কুলৰ প্ৰতিও মই ঋণী যে তেওঁলোকে আৰু সংস্কৃত ভাষাটো ভালকৈ শিকিছিলোঁ স্কুলত। এতিয়া বৰ্তমান মই সংস্কৃত গীতো কিছু গাইছোঁ তেনেকে। তাৰপিছত হেণ্ডি কলেজ আৰু কটন কলেজত আহোঁতেও বহুত মানে সেইখিনি স্ক'প পাইছিলোঁ। ইউথ ফেষ্টিভেললৈ যাব পাৰিছিলোঁ।
হেণ্ডিকৰ পৰা ইউথ ফেষ্টিভেলত লোকগীততে গ'ল্ড মেডেলো পাইছিলোঁ তেনেকৈ তাৰপিছত কটনত তেনেকৈও মানে বহুত সুবিধা পাইছিলোঁ আৰু মানে তেতিয়া ওলাই আহোঁতে মানে সেই মিউজিক জগতখন যে ইমান এটা বহল হেৰি এটা আছে সেয়াও গম পাইছিলোঁ চ' মানে মিউজিকটো কণ্টিনিউ আছিলে পঢ়াৰ লগে লগে আৰু সেনেকৈ গতিকে আমি কথা পাতি যাম গতিকে আপোনাৰ গীত শুনিবলৈ আমাৰ দৰ্শকসকল আগ্ৰহেৰে বহি আছে গতিকে আমি আৰম্ভণিতে আমি কোনটো গীত মানে কি শুনিব কওকচোন মানে মোৰ নিজৰ গীত আছে হয় আপুনি আপোনাৰ নিজৰো কেইটামান গীত ইতিমধ্যে খুব ৰাইজে আদৰি লৈছে গতিকে আমি তেনেকুৱা গীত এটাই শুনো ঠিক আছে মই ৰিচেণ্টলি এটা গীত কৰিছিলোঁ ৰঙা জীয়া বুলি আমাৰ নগাঁৱৰে দুলুমণি শইকীয়াদাই লিখা আৰু তৰুণ তন্ময় সংগীত সেইটোকে অকণমান গাই দিছোঁ ঠিক আছে ৰঙা জীয়া হৈ পাখিলাহি উৰি ফুৰিবলে মন আজি আকাশৰে সৌ নীলাখিনি চুব খোজো দুপাখি মেলি ৰ'দৰে চাদৰ শুকুলা ডাৱৰ ঠেলি সিপাৰে যাবলে মন আজি হলে হলে मेरा मन डोले प्यार हुआ है चुपके से हौले हौले मेरा मन डोले प्यार हुआ है चुपके से रंगा जिया होई पाखिलाही उरी फुरी बोले मन আজি গীতটো এনেকুৱা আছিলে অকণমান গাই দিছোঁ আৰু খুবেই ভাল লাগিল গতিকে গীতটোৰ সৈতে জড়িত সকলো কেইগৰাকী কলা কুশলীলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে খুব সুন্দৰ গীত এটা আপোনালোক সমূহ সকলোৰে প্ৰচেষ্টাতে সম্পূৰ্ণ হৈ উঠে নহয় জানো হয় গতিকে এই যে আপুনি ক'লে যে সংস্কৃত ভাষাটো আপুনি স্কুল পৰ্যায়ত শিকিছিলে কি ধৰণে লাভান্বিত হৈছে বুলি ভাবে আপুনি সংস্কৃতত আচলতে কি হৈছিলে মানে গীতলৈ যেতিয়া আমি গীত গাবলৈ ধৰিলোঁ এনেই ভাষাটো হিচাপে আমি শিকি থৈছিলোঁ পিছত আমাৰ এইটোলৈকে আছিলে সংস্কৃত পিছত পাহৰিও যোৱা গৈছিলোঁ আৰু তাৰপিছত আৰু মানে এইকাৰণে ভাল লাগিছিলে যে লেংগুৱেজটো অকণমান অলংকাৰ যেন আছে শব্দসমূহত তেনেকুৱা এটা আছিলে সেইকাৰণে ভাল লাগিছিলে স্কুলত তাৰপিছত কি হ'ল আমাৰ নগাঁৱতে আমাৰ 2016 মানত প্ৰাচ্যা বুলি এটা গ্ৰুপ খুলিছিলে আমাৰ নগাঁৱৰে কেইজনমান মিলি পেলাই যে আমি ভূপেন হাজৰিকাদেৱৰ কিছু গীত বা তেনেকুৱা ধৰণৰ কিছু গীত কালজয়ী গীত কিছুমান আমি যেন সংস্কৃতলৈ ৰূপান্তৰ কৰি আমি ৰেকৰ্ডো কৰিছিলোঁ আৰু দুই এটি গীত দিল্লী দূৰদৰ্শনত বাজিছিলোঁ তেতিয়া চ' তেনেকৈ আকৌ সংস্কৃতৰ লগত মানে মোৰ এই সংগীতটো আকৌ মানে মিল খালে আৰু তেনেকৈ গাইছিলোঁ আৰু খুব সুন্দৰ গতিকে আপুনি এগৰাকী শিক্ষাগুৰু আপুনি এখন বিদ্যালয়ত আপুনি ছাবজেক্ট টিচাৰ হিচাপে আপুনি কৰ্মৰত গতিকে এই যে ছাত্ৰ ছাত্ৰীসকলক আপুনি শিকায় গতিকে ইয়াৰ কেনেধৰণৰ প্ৰাপ্তি আপোনাৰ কাৰণে কেনেধৰণৰ প্ৰাপ্তি বুলি ভাবে আপুনি মই এতিয়া কি ক'ম তাৰমানে মই সৰু কালৰ পৰাই মানুহৰ এইম থাকে যে মোক মাহঁতেও সুধিছিলে যে তুমি ডাঙৰ হ'লে কি হ'বা সেইটো সোধে সকলোৱে সোধে যিহেতু মোৰ দেউতা পিছতহে প্ৰশাসনিক বিষয়া হৈছে প্ৰথম তেওঁ ছাবজেক্ট টিচাৰে আছিলে মাও ছাবজেক্ট টিচাৰ আছিলে দুইজনৰে ছাবজেক্ট জিঅ'গ্ৰাফী আছিলে আৰু আমাৰ ঘৰখনত তেনেকৈ মাহী মহা সকলো মানে এই শিক্ষা জগতৰ লগতে জড়িত তেওঁলোকক দেখি থকাৰ কাৰণে নে কি নাজানো তাৰমানে মোৰ সৰুৰ পৰা মানে মই একদম সৰু থাকোঁতে স্কুল খেলিছিলোঁ ঘৰতে স্কুল নিজে মানে এনেকৈ মানে বনাই লওক কিতাপবিলাক দি পেলাই মানে তেওঁলোক ষ্টুডেণ্ট হয় আৰু মই শিক্ষকৰ নিচিনা ৰোল প্লে কৰোঁ চ' তেনেকৈ মাক দেখি মানে মোৰ কিন্তু এটা এইম আছিলে মোৰ খুব বেছি এনেকুৱা হাই এইম নাছিলে দেউতা প্ৰশাসনিক বিষয়া আছিলে মাজে মাজে দেউতাই কয় যে মানে UPSC দিব লাগিব APSC দিব লাগিব কিন্তু মোৰ তেনেকুৱা মনটো মানে বিশেষকৈ মোৰ টিচিং লাইনটোৰ প্ৰতি বেছি আছিলে আৰু মোৰ এনেও মানে এতিয়াও মোৰ সৰু ল'ৰা ছোৱালীৰ লগত বা মানে ডাঙৰতকৈ মোৰ সৰু ল'ৰা ছোৱালীৰ লগত থাকি বেছি ভাল লাগে তো সেইকাৰণে মানে কি হৈছিলে মোৰ টিচিংটো মানে মই এজ এ প্ৰফেশ্যন হিচাপে নাভাবোঁ মানে মোৰ এটা পেশ্যন এটা আছে মানে ল'ৰা ছোৱালীৰ লগত কাম কৰা সেইকাৰণে মই বহুত ভাল লাগে ক্লাছৰুমত সোমাই যোৱাৰ পিছত মই নিজেই নকওঁ মোৰ ষ্টুডেণ্টছ আছে তেওঁলোকে হয়তো চাই আছে অনুষ্ঠানটো চ' মানে এটা খুব ধুনীয়া এটা ৰিলেশ্যনশ্বিপ থাকে আৰু পঢ়োৱাটো বহুত তেওঁলোকে ভালো পায় চ' মই বহুত মানে এনজয় কৰোঁ মানে এই টিচিংটো হয় এইটো প্ৰফেশ্যন লৈ পেলাই
আৰু গতিকে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটো চাই আছে, আপোনাৰ লগৰ শিক্ষাগুৰুসকলেও এই অনুষ্ঠানটো চাই আছে, গতিকে এই অনুষ্ঠানৰ যোগেদি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ কলিগসকলক কি ক'ব? মইতো প্ৰথমে আমাৰ প্ৰিন্সিপাল বাইদেউ তেওঁক বহুত ধন্যবাদ দিছোঁ, কাৰণ তেওঁ যদি মোক সেইখিনি মানে সুবিধা নিদিলেহেঁতেন আজি কিছুমান প্ৰগ্ৰেম কৰিবলৈ বা অনুষ্ঠান কিছুমান কৰিবলৈ, তেওঁ মোক মানে সেইখিনি, আৰু সদায় কিন্তু ক্লাছ কৰি উঠিয়ে গৈছোঁ দেই, কেতিয়াও ক্লাছ মিছ কৰি যোৱা নাই, বাইদেউ সেইটো জানে। আৰু তেওঁক মই ধন্যবাদ জনাইছোঁ, দীপ্তি হাজৰিকা বাইদেউ তেখেতৰ নাম। আৰু মোৰ যিখিনি লগৰ কলিগখিনি আছে শিক্ষাগুৰুসকল, তেওঁলোককো ধন্যবাদ জনাইছোঁ। খুব ইনস্পিৰেশ্যন দিয়ে, ইনস্পায়াৰ কৰে, আৰু মানে তেওঁলোকেও জানিব বিচাৰে মানে ক'ত প্ৰগ্ৰেম কৰিলা, কি কথা, চব মানে আমি ধুনীয়াকৈ ডিছকাশ্যন এটা হয় ভালকৈ, খুব ভাল লাগে আৰু। চ' তেওঁলোককো ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই। ছাত্ৰ ছাত্ৰীসকলেও চাই আছে অনুষ্ঠান। হয় হয়, আৰু আৰু ছাত্ৰ ছাত্ৰীসকলক কি ক'ম, তেওঁলোকে মোৰ প্ৰগ্ৰেমসমূহ দেখে, কেতিয়াবা খুব কয় আৰু বাইদেউ আপোনাৰ এইটো প্ৰগ্ৰেম চালোঁ আমি, খুব ভাল লাগিছে। আৰু তেওঁলোকক মই এইটোৱে ক'ম যে এতিয়া ধৰক মেট্ৰিক পৰীক্ষা আহি আছে, হাই ছেকেণ্ডেৰী আহি আছে, মই যিহেতু হাই ছেকেণ্ডেৰীতে পঢ়াওঁ, চ' তেওঁলোকসকলে এইটোৱে ক'ম যে ভালকৈ পঢ়া শুনা কৰক, পৰিস্থিতি যেনেকুৱাই নহওক। মই তেওঁলোকক ক্লাছতো কওঁ যে মানে সময়টো ভালকৈ ভগাই পেলাই যাতে সকলো বিষয় ভালকৈ পঢ়িব পাৰে, তেনেকৈ এতিয়াতো পৰীক্ষা আগত আছে যিহেতু, পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰক, সেইটোৱে মই ইয়াৰ পৰা ক'ম আৰু। আমি নিউজ হেল্থ প্লাছৰ যোগেদিও আপোনাৰ বিদ্যালয়ৰ সকলো শিক্ষাগুৰু, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীলৈ আমি শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ, আৰু বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষা মহোদয়া, তেখেতকো আমি শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। গতিকে খুবেই ভাল লাগিলে আপোনাৰ বিদ্যালয়ৰ কথা গম পাই, আৰু সকলোৱে ইমান সুন্দৰকৈ সহায় সহযোগ কৰে, নহয় জানো, সেয়া খুবেই ভাল কথা। গতিকে আমি কথা পাতি যাম, তাৰ মাজে মাজে আমি গীতৰ সোৱাদো ল'ব লাগিব। গতিকে আমাৰ সুধাকণ্ঠৰ গীতো আপুনি গায় আমি জানো, গতিকে আজিৰ অনুষ্ঠানত যদি সুধাকণ্ঠৰ গীত এটা আপুনি গায় খুবেই ভাল লাগিব। ঠিক আছে। মই এইবাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাম বুলি ভাবিছোঁ। মই এনেও অনুষ্ঠানসমূহত তেওঁৰ গীত এটি হ'লেও গাওঁ, গাবলৈ পাই ভাল লাগিছে। ঠিক আছে, গাইছোঁ। তোমার দেখো নাম পত্র লেখা, পত্র তুমি নিলিখা হলা, হয়তো মোর পুরনা ঠিকনা তোমার মনত নাই। তোমার দেখো নাম পত্র লেখা, পত্র তুমি নিলিখা হলা, হয়তো মোর পুরনা ঠিকনা তোমার মনত নাই। হয়তো তুমি তোমার মরম বোর থইছা হাসি কারুবালৈ, গুপুতে বুকুতে তাত মোর ভাগে নাই, কিম্বা মোর পুরনা ঠিকনা তোমার মনত নাই। তোমার দেখো নাম পত্র লেখা, পত্র তুমি নিলিখা হলা, হয়তো মোর পুরনা ঠিকনা তোমার মনত নাই। ধন্যবাদ। ইমান সুন্দৰ গীত, নহয় জানো? গতিকে আমি অনুষ্ঠানটোৰ জৰিয়তে সুধাকণ্ঠক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, আৰু গীতবোৰৰ কথাবোৰ মানে শুনিলে কোনোবা সময়ত যেন কথাখিনিয়ে পঢ়ি থাকিম তেনে লাগে, নহয় জানো? গীতটোৰ কথাটো ক'বই নালাগে। আৰু মইতো কি কৰোঁ জানানে, মানে মোৰ যদি মানে মানুহৰ ল' ফেজ হাই মানে কেতিয়াবা বেয়াও লাগে মন চন কেতিয়াবা, মই সদায় আগতে মানে তেওঁৰ গীতসমূহ শুনি পেলাই এটা মানে প্ৰেৰণা লৈছিলোঁ, মানে এনেকুৱা ধুনীয়া গীত লিখি থৈ গৈছে, মানে গীতবোৰ পঢ়ি পেলাইও মানে আমি তাৰ পৰা জ্ঞান ল'ব পাৰোঁ। এইটো এটা বেলেগ ধৰণৰ বেলেগ গীত, আৰু
কিছুমান বৈপ্লৱিক গীতো আছে ইমান ধুনীয়া প্ৰেৰণাদায়ক গীতসমূহ মানে বেলেগ নেলাগে গীতসমূহ শুনিলেই এটা প্ৰেৰণা পোৱা যায় উৎসাহো পোৱা যায় হয় খুবেই ভাল লাগিলে হয় গতিকে আপুনি এই যে চাইল্ড মেণ্টেল হেল্থ কেৰিয়াৰ কাউন্সেলিং লাইফ স্কিলছ এডুকেশ্যন এই সমূহৰ সৈতেও আপুনি জড়িত গতিকে এই কথাখিনি কওকচোন যে বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ বিষয়টো এটা খুব গুৰুত্বপূৰ্ণ হিচাপে ওলাই পৰি সন্মুখলৈ আহিছে নহয় জানো যে আমি এগৰাকী ছাত্ৰ বা ছাত্ৰী সুস্থ হৈ থাকিবলৈ হ'লে তেওঁ শাৰীৰিক সুস্থতাটো লাগিব লগতে মানসিক সুস্থতাটো লাগিব নহয় জানো গতিকে কওকচোন যে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত আমি গুৰুত্ব দিয়াটো কিমান উচিত আচলতে মই ভাবোঁ মানে শাৰীৰিকতকৈ মানসিক স্বাস্থ্যটোহে বেছি পঢ়া শুনাৰ ক্ষেত্ৰত বা যিকোনো এনেকুৱা ধৰণৰ ক্ষেত্ৰত শাৰীৰিকটো লাগিবই কাৰণ এনেকুৱা কিন্তু বহুত উদাহৰণ আছে আপোনাৰ ধৰক শাৰীৰিকভাৱে অক্ষম মানে আমি যিটো কওঁ আজিকালি বিশেষভাৱে সক্ষম বুলি কওঁ দিব্যাংগসকলৰ হয় বিশেষভাৱে সক্ষম বুলি তেওঁলোকে তথাপিও যদি তেওঁলোকৰ মানসিক স্বাস্থ্যটো ভাল তাৰ মাজতো তেওঁলোকে পঢ়া শুনা কৰি যাব পাৰিছে কিন্তু মানসিকভাৱে আচলতে চবতকৈ নেগলেক্টেড পৰ্চনটোৱে হৈছে মানসিক স্বাস্থ্যটো যিটো আমি নেকি এটা ক্লাছৰুমত যেতিয়া বহুত ল'ৰা ছোৱালী থাকে তেতিয়া আমি সকলোকে ধৰক দেখি পেলাই আমাৰ কাৰণে তেওঁলোক সমান যেন লাগে কিন্তু তাৰ মাজতে তেওঁলোকে কি কি ভুগি থাকে আজিকালিতো আমি তাৰ আগতে মই কৈছোঁ যে আপোনালোকে যিহেতু কৈছে সমগ্ৰ শিক্ষা অসম আৰু অসমৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিবোৰ ট্ৰেইনিংসমূহ হৈ থাকে তাৰে আমি এই চাইল্ড মেণ্টেল হেল্থ এণ্ড প্ৰটেকশ্যন ইন স্কুলছ কেৰিয়াৰ কাউন্সেলিং লাইফ স্কিলছ এডুকেশ্যন সেইবিলাকৰ আমাক মানে মই নগাঁৱৰ মাষ্টাৰ ট্ৰেইনাৰ হয় আৰু 2 এজন আছে লগতে চ' তেনেকুৱা আমি শিক্ষকসকলক আৰু ল'ৰা ছোৱালীসকলক আমি মানে ট্ৰেইনিংবোৰ দিওঁ তাতে দেখোঁ যে তথ্যসমূহ যিবিলাক পাইছোঁ একদম মানে 3-4 বছৰীয়া শিশুৰ পৰা মানে তেওঁলোকে মেণ্টেলি বহুত ভুগি থকা কিছুমান তথ্য আছে যিবোৰ মানে সুপ্তভাৱে লুকাই থাকে তাৰমানে কোনো গম নাপায় আৰু এতিয়া যিহেতু আমাৰ শিক্ষা বিভাগতো শিক্ষা সেতু বুলি আমাৰ এপ এটা ওলাইছে য'ত আমাৰ ডেইলি এটেণ্ডেঞ্চসমূহ ৰেকৰ্ড কৰা হয় তাতো আমি দেখিছোঁ যে এইটো কিয় কৰিছে মানে আচলতে বহুত এবচেণ্টিজিমৰ কাৰণে তেওঁলোক সদায় স্কুললৈ নাহে বা বহুত এবচেণ্ট হৈ থাকে কাৰণে এনেকুৱা পদক্ষেপ চৰকাৰে লৈছে বহুত ভাল কথা কিন্তু আমি কিয় দেখোঁ যে কিয় নাহে তাৰমানে স্কুললৈ যিদিনা আহে আমি সুধোঁ তেওঁলোকে কয় যে ঘৰত বেমাৰ আছিল কাৰোবাৰ বিয়া আছিল কিন্তু সেইটোৱে সত্যনে নে তাৰ বেকত কিবা এটা তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা বা কি কাৰণত তেওঁলোকে ইমান দিন অহা নাই চ' সেইবোৰ তথ্য আমি বিচাৰোঁতে এনেকুৱা ওলাইছে যে বহুতৰ ঘৰত মানে এনেকুৱা কিছুমান কণ্ডিশ্যন আছে মানে যিটো ভাবিব নোৱাৰা কণ্ডিশ্যন মানে চ' তাৰ মাজত যেতিয়া তেওঁলোকে কিতাপখন খুলি ল'ব তেওঁলোকে মানে সেই সমস্যাটোৰ লগতে যুঁজিব নে কিতাপে পঢ়িব তাৰমানে চ' আমিতো ক'লেই নহ'ব ন ভাল ৰিজাল্ট কৰা কিন্তু ভাল ৰিজাল্ট কৰিবলৈ সেই মানসিক পৰিৱেশটো সেই ঘৰৰ পৰিৱেশটো বা স্কুলখনতে বা যিয়ে নহওক স্কুলখনটো বহুতৰ কাৰণে এনেকুৱা হয় ঘৰত এনেকুৱা কিছুমান মানে নিগেটিভ পৰিৱেশ থাকে স্কুলখনত আহি তেওঁলোকে প্ৰটেক্টেড ফিলহে কৰে চ' সেই আমি শিক্ষাগুৰুসকলে তেওঁলোকক সেই প্ৰটেকশ্যনটো দিব পাৰিছোঁ নে নাই সেই মৰম চেনেহখিনিৰে মানে আগত যিটো আমাৰ কৰ্পৰেল পানিছমেণ্ট আছিলে মানে ষ্টিক দি মাৰা বা এনেকুৱা আমিও বহুত মাৰ খাইছোঁ সৰুতে তেনেকুৱা এটা দিনত কিন্তু এতিয়া যিটো সময় সলনি হ'ল তেওঁলোকৰ মানসিকভাৱেও তেওঁলোক বহুত পৰিৱৰ্তন হৈছে তেওঁলোকৰ চ' এতিয়া তাৰমানে ইউথখিনি যিখিনি কৈছোঁ যে ধৰক 13 পৰা ধৰক 19 বছৰীয়া যিখিনি ল'ৰা ছোৱালী আমি দেখোঁ খুব চেনজিটিভ তেওঁলোকক মানে সেই ডিল কৰাটো মানে কিমান ধৰণে আমি কেনেকুৱা মানে আমি সূক্ষ্মভাৱে তেওঁলোকক বুজিব লাগিব তেওঁলোকৰ আৱেগ অনুভূতিবিলাক আৰু কি হয় সেই সময়টোত আমি জানোৱেই যিসকলে এইটো মানে লৈছে বা BEdৰ হেৰিটো আছে MA এডুকেশ্যনৰ MA পঢ়া সকলেও জানিব শিক্ষাগুৰুসকলেও জানিব যে এইখিনি সময়তে তেওঁলোকৰ মানে কয় নহয় এডলেচেণ্ট ইজ এ পিৰিয়ড অফ ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ বুলি কয় তো বহুত উত্থান পতন হয় কিন্তু সেইখিনি সময়তে আমি কি কৰোঁ ডাঙৰসকলে তেওঁলোকক বুজিবলৈ নাচায় মানে পুতুককৈ এটা মানে সিহঁতক কমেণ্ট কৰি দিওঁ জাজমেণ্ট কৰি দিওঁ যিটো কাৰণে নেকি কেতিয়াবা এনেকুৱা হয় এজন শিক্ষাগুৰুৰ এটা লাইনেই মানে এজন এডলেচেণ্টৰ মানে ষ্টুডেণ্টজনৰ গোটেই লাইফ লং মনত থাকে যে এজন শিক্ষাগুৰুৱে মোক এনেকৈ এটা বাক্য কৈছিলে মানে নিগেটিভ বাক্যই ধৰক সেই জীৱনভৰ তেওঁ পাহৰিব নোৱাৰে তাৰমানে কেতিয়াবা আৰু তেওঁলোকৰ জীৱনত বহুত প্ৰভাৱো পৰে মানে নেতিবাচক প্ৰভাৱো পৰে চ' সেইসমূহ ইয়াত ডিছকাছ কৰা হৈছে মানে বহুতখিনি আৰু কেনেকৈ তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ সেইখিনিয়ে মানে আমাৰ আৰু কেৰিয়াৰ কাউন্সেলিংটো আপুনি ক'লে যে যিহেতু বহুত ক্ষেত্ৰত কোনটো ষ্ট্ৰীম বাছি ল'ম ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম নে কমাৰ্চ পঢ়িম তাৰপিছত আমি এতিয়া যিখিনি কেৰিয়াৰ আছে বহুতখিনি নজনাকেই আছে
আমি যিখিনি গম পাওঁ ধৰক সেইখিনি ধৰক ইঞ্জিনিয়াৰিং লাইন হওক মেডিকেল লাইন বা টিচিং লাইন অলপ দেখাখিনি আমি মানে কমনখিনি গম পাই থাকোঁ এতিয়া মানে বহুত ধৰণৰ কেৰিয়াৰ তেনেকুৱা আহিছে চ' সেইখিনি যাতে আমি গাইড দিব পাৰোঁ 11-12 ল'ৰা ছোৱালীক বা 10ৰ পিছত কি ষ্ট্ৰীম ল'ব তো সেইকাৰণে কেৰিয়াৰ কাউন্সেলিং আৰু লাইফ স্কিল বুলি যিটো ক'লোঁ সেইটো হৈছে জীৱন জীয়াই থকাৰ কৌশল মানে এনেকুৱা সময় আহি পৰিছে এতিয়া আমি মানৱ হৈ পেলাই মানে হিউমেন বিংছ হৈ পেলাই আমি জীৱন জীয়াই থকাৰো কৌশল শিকিবলগীয়া হৈছে ভালকৈ মানে জীয়াই থাকিবলৈ চ' সেইখিনিৰে ট্ৰেইনিং আৰু আমি সেইসমূহ দিওঁ আৰু ট্ৰেইনিংটো চ' বহুত ভাল পদক্ষেপ লৈছে চৰকাৰ চাওঁ কি হয় আৰু সফল নিশ্চয় হ'ব গতিকে এতিয়া ধৰক চাইল্ড মেণ্টেল হেল্থ লাইফ স্কিলছ এডুকেশ্যন গোটেইখিনি ইটোৰ লগত সিটো অকণমান জড়িত হৈ আছে নহয় জানো জড়িত হৈ আছে গতিকে আপোনাক যদি মই কেইটামান পইণ্ট আউট কৰিব দিওঁ যে এইকেইটা পইণ্টৰ ওপৰত আমি গুৰুত্ব দিয়াটো খুব দৰকাৰ এতিয়া এই কথাৰ প্ৰসংগত মোৰ এটা কথা মনলৈ আহিছে যে এগৰাকী ছাত্ৰ বা ছাত্ৰী বা এটি সন্তান মানুহ হোৱাৰ ক্ষেত্ৰত অভিভাৱকগৰাকীৰ প্ৰথম দায়িত্ব আটাইতকৈ বেছি কাৰণ 6 ঘণ্টা বা 7 ঘণ্টা আপোনালোকৰ লগত থাকে শিক্ষাগুৰুৰ লগত থাকে কিন্তু বাকী গোটেই সময়খিনি স্কুল বন্ধ হ'লে 24 ঘণ্টাই থাকে নহয় জানো গতিকে 18-20 ঘণ্টা বা 16-17 ঘণ্টা যেতিয়া শিক্ষাগুৰু অভিভাৱকৰ লগত থাকে মানে মাক দেউতাকৰ লগত থাকে গতিকে মাক দেউতাকে এটা গছপুলি ডাঙৰ কৰিব লাগিব মানে গছপুলিটো ডাঙৰ কৰিবলৈ গছপুলিটোৰ গুৰিত কেনেকৈ পানী দিয়া হৈছে সাৰ পানী দিছে গতিকে সেই ধৰণেই সেই গছপুলিটো ডাঙৰ হ'ব যদি সাৰ পানী যদি ভালকৈ নিদিওঁ তেতিয়াহ'লে গছপুলিটো সুস্থভাৱে ডাঙৰ হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত এগৰাকী সন্তানক মানুহ কৰিবলৈ হ'লে প্ৰথমে অভিভাৱকগৰাকী নিজে মানুহ হ'ব লাগিব নহয় জানো গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও সুস্থ মানসিক শক্তিৰ অধিকাৰী হৈছে নে নাই এই বিষয়টো কিন্তু চোৱাটো অত্যন্ত দৰকাৰী একদম সঁচা আপুনি বহুত মানে ইম্পৰ্টেণ্ট পইণ্ট এটা কৈছে আৰু বহুত ক্ষেত্ৰত আমি দেখি থাকোঁ আজিকালি কিন্তু অভিভাৱকসকলে ক'ব নোৱাৰাকৈ নে কি নাজানো খুব এটা প্ৰেছাৰ দি থাকে ল'ৰা ছোৱালীক এটা প্ৰেছাৰ তেওঁলোকে হয়তো তেনেকুৱা মানে কিবা এটা জীৱনত কৰিব বিচাৰিছিল যিটো তেওঁলোকে পাৰা নাই ল'ৰা ছোৱালীসমূহক তেনেকৈ হেৰি কৰে কিন্তু এইটো চাব লাগিব যে সেই ষ্টুডেণ্টজনৰ বা সেই চাইল্ডটোৰ তেওঁৰ ইণ্টাৰেষ্টটো ক'ত আছে কাৰণ তেওঁৰো এটা ৰাইট আছে চাইল্ড ৰাইটছ বুলি কথা এটা আছে তেওঁৰ এটা ৰাইট আছে জীৱনত আহিছে আৰু কথাটো এনেকুৱা হৈছে অভিভাৱকসকলকো মই এইকাৰণে দুখ দিব নিবিচাৰোঁ কাৰণ তেওঁলোকো মানে মানুহে হয় তেওঁলোকৰো এটা মানসিক এটা অৱস্থা থাকে চ' তেওঁলোকে এইটোৱে এটা কথা যে সেইকাৰণে কাউন্সেলিং বুলি যিটো বস্তু কৈছে মানে আপোনাৰ মেণ্টেল হেল্থৰ কাউন্সেলিং যিটো কয় বহুতো আপোনাৰ প্ৰাইভেট স্কুলসমূহত বা কেন্দ্ৰীয় বিদ্যালয়সমূহত কাউন্সেলাৰ বুলি এটা পষ্টে আছে কাউন্সেলাৰ ৰাখা যায় কিন্তু এতিয়া আমি আমাৰ সমগ্ৰ শিক্ষাই কি কৰিছে স্কুলসমূহত এজন নোডেল টিচাৰকে মানে মেণ্টেল হেল্থৰ কাউন্সেলাৰ বনাই দিছে চ' কাউন্সেলাৰজনৰ ডিউটি হৈছে কি তেনেকুৱা ল'ৰা ছোৱালীসমূহ বিচাৰি উলিয়াই তেওঁলোকৰ পিতৃ মাতৃসমূহকো স্কুললৈ মাতি যদি বিশেষভাৱে বেছি সমস্যা কিবা থাকে তেতিয়াহ'লে পিতৃ মাতৃকো এটা কাউন্সেলিং দি পেলাই মেণ্টেল হেল্থৰ কাউন্সেলিং এটা দি মানে খুব ভাল ধৰণে আৰু তেনেকৈ ধৰণে কাউন্সেলিং দিলে কিজানি তেওঁলোকৰ অকণমান হ'লেও পৰিৱৰ্তন কিবা এটা আহে তেনেকুৱা ধৰণৰ কথা আৰু এটা বস্তু থাকে কি আমি সদায় এজন চাইল্ডৰ বিহেভিয়াৰটো দেখিয়ে তেওঁক পুতুককৈ জাজ কৰি দিওঁ ধৰক কোনোবাই খুব উদ্দণ্ড স্কুলত আহি পেলাই ডেস্ক বেস্ক ভাঙিছে বা কিবা ধৰণৰ এনেকুৱা ধৰণৰ কাম কৰিছে বা তেনেকৈ আমি লগে লগে বিহেভিয়াৰটো চায়েই তেওঁক জাজমেণ্ট কৰোঁ কিন্তু বিহেভিয়াৰটোৰ বেকত তেওঁৰ এটা এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চটোৰ বেকত তেওঁৰ এটা মানে আমি যিটো কওঁ যে এটা নিজৰ ইনাৰ ভইচ এটা থাকে মানুহৰ সেই ইনাৰ ভইচ কিছুমান থাকে আৰু চবতকৈ ডাঙৰ কথা চিটুৱেশ্যনবিলাক কোনটো চিটুৱেশ্যনে তেওঁক কি এক্সপিৰিয়েঞ্চ দিছে সেইটোৰ পৰা তেওঁ মানে কি ইনাৰ ভইচটো কি ধৰণৰ গঢ় লৈছে তাৰ পৰা তেওঁলোকৰ ইম'শ্যন কি হৈছে তাৰ পিছতহে বিহেভিয়াৰটো আহে কিন্তু আমাৰ এই পিছৰকেইটা লুকাই থাকে আৰু খালি বিহেভিয়াৰটো চাই আমি লগে লগে ধৰক জাজমেণ্ট এটা কৰোঁ বা পানিছমেণ্ট দি দিওঁ চ' সেইখিনি নকৰি যদি অকণমান গুৰুত্ব দি অকণমান সময় দি ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ অকণমান মানে ডিপলি তেওঁলোকৰ মাজত সোমাব পাৰি সেইখিনি খালি সময় লাগিব মানে সময় আৰু আগ্ৰহটো লাগিব তেতিয়া হয়তো হয় কথাখিনি খুবেই স্পৰ্শকাতৰ এতিয়া ধৰক এতিয়া কথাটো এনেকুৱা যে যদি এগৰাকী ব্যক্তি খুব সুন্দৰভাৱে স্বাস্থ্যৱান হৈ তেওঁ যদি জীৱনটো আগবাঢ়িব লাগে তেতিয়াহ'লে কেইটামান বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত দৰকাৰ সুন্দৰকৈ জিৰণি ল'ব লাগিব নহয় জানো যিটো টোপনি বা জিৰণি নহয় জানো আহাৰৰ কথাটো থাকিলে তেওঁ পুষ্টিকৰ আহাৰ থাকিব লাগিব খাব লাগিব বা তেওঁ আহাৰ খাবই লাগিব আৰু আহাৰখিনি পুষ্টিকৰ হোৱাটো দৰকাৰ নহয় জানো আৰু 3 নম্বৰতে আহিলে আপোনাৰ মানসিক প্ৰফুল্লতা বা প্ৰশান্তি নহয় জানো তাত মনোৰঞ্জন সোমালে খেলা ধূলা নহয় জানো এইখিনি সোমালে 4 নম্বৰৰ আৰু এটা বস্তু আছে আৰু এটা কথা আছে সেইটো হৈছে
আত্মসংযম নহয় জানো আমাৰ আপুনি দেখিবচোন আজিকালি কি হয় হঠাতে মানুহৰ খং উঠি যায় মাক দেউতাকৰ খং উঠিলে সৰু কথাতে মাক দেউতাকে কাজিয়া লাগিলে গিৰিয়েকে ক'লে এইটো তুমি কিয় নকৰিলা ঘনীয়েক পত্নীয়ে ক'লে এইটো মই এইটো কাৰণেহে কৰা নাছিলোঁ গতিকে তেওঁলোকৰ সৰু কথা এটাতে তেওঁলোকৰ মাজত কি হ'ল কাজিয়া হ'ল গতিকে একেবাৰে তেওঁলোকৰ সৰু সন্তানটোৱে সেই কাজিয়াখন দেখি থাকে সন্তানটো একোৱে ধৰিব পৰা নাই যে কি হৈছে কাৰণ সি পৃথিৱীলৈ আহিছে সি কথাবোৰ শিকি আছে গতিকে সি ভাবিছে যে এইটো এটা শিকিবলগীয়া কথা নেকি কাৰণ মাক দেউতাকে কৰি আছে মানে গতিকে এইটো এটা শিকিবলগীয়া কথা হয় নেকি হ'ব পাৰে নেকি গতিকে সি একো আধি পোৱা নাই তাৰমানে আমি যদি এই যে সংযমটোৰ ওপৰত গুৰুত্ব নিদিওঁ মানে আমাৰ হঠাতে খং উঠিছে খংটো উঠিবই কাৰণ সেইটো একদম প্ৰকৃতিয়ে আমাক দিছেই গতিকে খংটো দমন কৰিবলৈ আমাক কি লাগিব আত্মসংযম আমাৰ কিবা এটা লোভ লাগিছে লোভটো দমন কৰিবলৈ আমাক লাগিব আত্মসংযম গতিকে এই গোটেই আমি যদি সুস্থভাৱে জীয়াই থাকিবলৈ লাগে তেতিয়াহ'লে আমাক এটা বস্তু অত্যন্ত দৰকাৰ আত্মসংযম আৰু যদি পৃথিৱীত যদি কেতিয়াবা আমাৰ জাতিটো ধ্বংস হৈ যায় তেতিয়াহ'লে আত্মসংযমৰ অভাৱতে আমাৰ জাতিটো ধ্বংস হৈ যাব মানৱ জাতিটো নহয় জানো কাৰণ আমিতো পাইছোৱেই আমি যেতিয়া আমাৰ ইতিহাসত পাইছোৱেই যে ডাইনছৰবোৰ এটা সময়ত এই পৃথিৱীতে আছিলে নোহোৱা হৈ গ'ল কিয় নোহোৱা হ'ল ইয়াৰ বহুত বৈজ্ঞানিক কাৰণ আছে কিন্তু মানুহ যদি কেতিয়াবা নাইকিয়া হৈ যায় এই পৃথিৱীৰ পৰা তাৰ একমাত্ৰ কাৰণ হ'ব আত্মসংযমৰ অভাৱত মানুহ নাইকিয়া হৈ যাব গতিকে এই আত্মসংযমৰ ভিতৰত খংটো সোমাল আৰু খঙৰ কাৰণে আপুনি দেখিছে আপুনি ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি আপুনি বাটে ঘাটে আপুনি দেধাৰ আপুনি উদাহৰণ পাব য'ত সৰু সৰু কথাতে কাজিয়া লাগিব এই ক'ৰবাত অটোখনত ক'ৰবাত চকা এটা লাগি গ'ল ডাঙৰ গাড়ীখনৰ মালিকজনে আহি পেলাই এক্সৰ মাৰি দিলে অটোৱালাজন এইটো আমাৰ চকুৰ আগতে দেখি থকা সেই খংটো আমি সেইখিনি সময়ত দমন কৰিব যদি পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ মাজত শান্তি সদায় বৰ্তি থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলেও সন্তানসকলেও কেতিয়াবা অনাকাংক্ষিতভাৱে এগৰাকী শিক্ষাগুৰুৱেও এনেধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰে যিটো চিটুৱেশ্যন ক্ৰিয়েট নকৰা হ'লেই হয়তো তেওঁ পৰিস্থিতিটো খুব সুন্দৰকৈ চলাই নিব পাৰিলেহেঁতেন বা ক্ষমা কৰিব মই তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী কিন্তু আমি সেইবোৰ কেতিয়াবা আমি দেখিছোঁ চকুৰ আগতে অভিভাৱক দেউতাক মাকে এনেধৰণৰ এটা আপুনি ক'লে এনেধৰণৰ এটা কমেণ্ট পাছ কৰি দিলে বা এনেধৰণে ধমকি এটা দি দিলে নিজৰ সন্তানটোক যিটো ধমকি তেওঁ নিদিয়া হ'লেহেঁতেন কিন্তু সেই যে ধমকিটো দিছে তেওঁৰ বেলেগ কিবা এটা কথাত খং উঠি আছে আৰু খংটো তেওঁ কিয় দমন কৰিব নোৱাৰিলে কাৰণ আত্মসংযমৰ অভাৱত তেওঁ খংটো দমন কৰিব নোৱাৰিলে গতিকে আপুনি এগৰাকী শিক্ষাগুৰু আপুনিও চাইল্ড মেণ্টেল হেল্থ লাইফ স্কিলছ এডুকেশ্যন এইসমূহ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়ে গতিকে আপোনালোকলৈ অনুৰোধ অসম চৰকাৰলৈ অনুৰোধ যে আমি সঁচাকৈ আমি মেণ্টেল হেল্থৰ ওপৰত কেৱল ছাত্ৰ ছাত্ৰীসকলে নহয় আমি ডাঙৰকো আমি তাত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু কেনেকৈ আমি আত্মসংযমৰ আমি অধিকাৰী হ'ব পাৰোঁ কেনেকৈ আমি খং দমন কৰিব পাৰোঁ এই গোটেই কথাবোৰৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি চৰকাৰ প্ৰশাসনকো অনুৰোধ কৰিম যে কৰিব পাৰি নেকি এনেকুৱা যে দিনটোত আমি 10 মিনিট আমি কম্পালচৰি আমি বাধ্যতামূলকভাৱে আমি যোগাৰ সাধনা কৰিব পাৰোঁ নেকি নহয় জানো কথাখিনিৰ লগত মই একদম একমত মই ট্ৰেইনিং দি থাকিলেও মই এই কথাটো ভাবোঁ আমি ধৰক আমি ছাত্ৰ ছাত্ৰীখিনিক ট্ৰেইনিং ঠিকেই দিছোঁ তেওঁলোকে বহুত ধুনীয়াকৈ বুজি পাইছে কেতিয়াবা এনেকুৱা হয় নহয় কথা এটা আমি নাজানিলে বহুত শান্তিত থাকোঁ জানাৰ পিছতহে বস্তুটো টেনশ্যনটো বেছি বাঢ়ে যেনেকৈ বেমাৰসমূহৰ ক্ষেত্ৰত জানাৰ পিছত আমাৰ বেছিকৈ আমি মোবাইলত চাৰ্চ কৰি থাকোঁ বা বেছি বা নাজানিলে একোৱেই নাছিলে এনেকুৱা ধৰণৰ চ' ময়ো এইটো কথা কেতিয়াবা ট্ৰেইনিং দি থাকোঁতে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক বা টিচাৰ্ছসকলকতো আমি ট্ৰেইনিংখিনি ঠিকেই দিলোঁ তেওঁলোকে যেতিয়া ঘৰত যাব এতিয়া তেওঁলোকে জানি পেলাই গৈছে ঘৰলৈ জানি পেলাই যোৱাৰ পিছত তেওঁলোকে হয়তো মাক বাপেকৰ লগত অকণমান এডজাষ্ট কৰিব বা কথাখিনি বুজি গৈছে কিন্তু মাক বাপেকসকলেতো ট্ৰেইনিংখিনি পোৱা নাই বা মেণ্টেল হেল্থ বস্তুটোৰ ওপৰত ইমানখিনি তেওঁলোকৰ ষ্টাডিটো নাই বা হেৰি চ' এনেকুৱা এটা হৈ যায় ষ্টুডেণ্টছখিনি কেতিয়াবা উল্টা ৰিয়েকশ্যনো হৈ যায় তাৰমানে এনেকুৱা হয় তেওঁলোকে এতিয়া কথাখিনি জানিলে যে তেওঁলোকে আকৌ বেছিহে ভোগে যে মোৰ মা দেউতাই দেখোন এই বস্তুবোৰ এপ্লাইয়ে নকৰে মোৰ লগত বা এনেকুৱা ধৰণৰ কেতিয়াবা এটা তেনেকুৱাও হয় চ' সেইকাৰণে আপুনি খুব ধুনীয়া কথা কৈছে যে অভিভাৱকসকলকো আচলতে এটা সেইকাৰণে আমি যে কৈছোঁ যে কাউন্সেলৰসকলে অভিভাৱকসকলকো স্কুললৈ মাতি এটা কাউন্সেলিং দিব পাৰে খুব যদি বেছি মানে এটা ৱৰ্ষ্ট চিটুৱেশ্যন থাকে আৰু এটা কথা আপুনি খুব ভাল কথা কৈছে সাধনাটো কৰিব লাগিব তাৰমানে এদিনতে অহা বস্তু নহয় এইটো এটা প্ৰেক্টিচ লাগিব আত্মসংযমৰ আৰু এটা বস্তু হয় কি আমি মানে এইটো ৰিয়েকশ্যনটো এনেকুৱা আমি ভাবিয়ে কথাটো কৈ দিওঁ ভাবিলোঁ আৰু লগে লগে ৰিয়েক্ট কৰিয়ে দিলোঁ কিন্তু বস্তু এনেকুৱা থাকে ভাবি পেলাই যদি অকণ বুজি পেলাই ৰিয়েক্ট কৰোঁ সেই বুজাটো মাজৰ পৰা আমাৰ এবচেণ্ট হৈ যায় ভাবি বুজি পেলাই কৰা তুমি তেতিয়া একো নহয় কিন্তু বুজাটো আঁতৰাই পেলাই ভাবিয়ে একশ্যনটো লৈ ল'লোঁ চ' সেইটো কাৰণে কিছুমান ক্ষেত্ৰত হয়
আৰু যেনেকৈ ট্ৰেফিকত আপুনি কৈছে যিটো আমাৰ হাতত নায়েই ট্ৰেফিকটো অলৰেডি ট্ৰেফিক হৈ গৈছে কিছুমান আপুনি চাব এতিয়া আমাৰ ঘৰত দেখোঁ ড্ৰাইভাৰসকল বা যিসকল আছে তেওঁলোকক মই হেৰি কৰা নাই কিন্তু মানে ট্ৰেফিকটো পালে ইমান গালি গালাজ মানে বহিয়ে আছে ধৰক গাড়ীখনতে কিন্তু ইমান ট্ৰেফিক ইমান কিন্তু কণ্ট্ৰলতটো তোমাৰ নাই সেইখিনি সময়ত তুমি কি কৰিব লাগিব যে তুমি গান এটাকে শুনা অপেক্ষা কৰিব লাগিব আৰু সেই অপেক্ষা কৰাটো হৈছে সংযম আৰু চব বস্তু যদি এনেকৈ লয় আমাৰ গীতাতে কোৱা আছে যে যি হৈছে ভালৰ কাৰণে হৈছে যদি সেই নিগেটিভ বস্তুটো কিবা এটা ভালৰ কাৰণে হৈছে বুলি আমি ধৰি লওঁ সেইটোৱেও বহুতখিনি ষ্ট্ৰেছ মানুহৰ কমাই দিয়ে কিন্তু এটা কিন্তু হয় সেইখিনি সময়ত আমাৰ লাগে যে কিনো ভালৰ কাৰণে হৈছে বেয়াই বেয়া হৈ আছে দেখোন কিন্তু এটা লং ৰানত আপুনি গৈ চাবচোন এই বস্তুটো যে মোৰ নহ'ল জীৱনত কেতিয়াবা বহুত ক্ষেত্ৰত ভালৰ কাৰণেও হৈ যায় সেইটো পিছতহে গম পোৱা যায় চ' আপুনি খুব ধুনীয়া কথা এটা কৈছে এইখিনিতে গতিকে গীতাত ভগৱানেতো কৈছে যে গছৰ পাত এটাও মোৰ ইচ্ছাত লৰে জানো গতিকে বাৰু যি নহওক গোটেই কথাখিনিৰ পিছত মোৰ এটা কথাই মোৰ ক'বলৈ মন গৈছে যে আমি অভিভাৱকসকলে নিজৰ সন্তানক মানুহ হ'বলৈ শিক্ষা দিয়াটো অত্যন্ত দৰকাৰ আটাইতকৈ বেছি প্ৰয়োজনীয় নিজৰ সন্তানটোক মানুহ হ'বলৈ শিকোৱাটো গতিকে মানুহ হ'বলৈ শিকিলে তেওঁ শান্তিৰে জীৱনটো পাৰ কৰিব পাৰিব কাৰণ তেওঁক যদি আপুনি কেৱল এজন চাকৰিয়াল হিচাপে আপুনি গঢ় দিব বিচাৰে তেতিয়াহ'লে তেওঁক কিন্তু আপুনি কোনোবা সময়ত মানুহ হিচাপে নাপাব পাৰে নিজৰ সন্তানটোক নহয় জানো গতিকে তেওঁ যদি মানুহ হ'ব পাৰে তেতিয়াহ'লে তেওঁ সুখৰ সন্ধান কৰিব পাৰিব আৰু আপোনাৰ মানে এটা জীৱনৰ অন্তিম সময়ত আপোনালোককো সুখত ৰাখিব পাৰিব বুলি সেয়া আমাৰ গভীৰ বিশ্বাস নহয় জানো গতিকে আমি আমাৰ সন্তানসকলক এগৰাকী চাকৰিয়াল হিচাপে গঢ়ি তোলাতকৈ এগৰাকী মানুহ হিচাপে গঢ়ি তোলাটো দৰকাৰ কাৰণ তেওঁ যদি সঁচাকৈ এজন প্ৰকৃত মানুহ হ'ব পাৰে তেওঁ নিশ্চয় তেওঁৰ আত্মবিশ্বাসেৰে তেওঁৰ জীৱনটো সুন্দৰকৈ চলাই নিব পাৰিব এটা খুব সুন্দৰ চাকৰিও কৰিব পাৰিব নহয় জানো তেওঁৰ যদি সেই আত্মবিশ্বাসটো থাকে তেনেকুৱা আৰু দ্বিতীয়টো হ'ল কি আপোনাৰ সন্তানটো মানুহ হ'বলৈ হ'লে প্ৰথমতে আপুনি মানুহ হ'ব লাগিব নহয় জানো গতিকে এগৰাকী মানুহে এগৰাকী মানুহক গঢ় দিব পাৰিব নহয় জানো গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলক এই অনুষ্ঠানটো চাই আছে আপোনালোকো অনুৰোধ কৰিম অভিভাৱকসকল আপোনালোকো অনুষ্ঠানটো চাই আছে আপোনালোককো অনুৰোধ কৰিম যে আমি প্ৰথমে মানুহ হ'বলৈ আমি নিজে চেষ্টা কৰিম আমাৰ মাজত এনেকুৱা বহুত ভাল ভাল মানুহ আছে আমি কথাখিনি কেৱল মনত পেলাইহে দিছোঁ কাৰণ ডক্টৰ চেমুৱেল জনছনে কৈছিল আমি সদায় নতুন নতুন কথা শিকি থকাতকৈ আগতে শিকা কথাবোৰ মনত পেলাই থাকিবলৈ চেষ্টা কৰাটো অতি বেছি প্ৰয়োজন গতিকে সঁচা কথা ক'ব লাগে বুলি আমি সকলোৱে জানো খং দমন কৰিব লাগে বুলি আমি সকলোৱে জানো অহিংসাই পৰম ধৰ্ম বুলি আমি সকলোৱে জানো আমি বহুত কথাই জীৱনৰ ইতিমধ্যে শিকি পেলালো খালি সেই কথাখিনি আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে তাৰ ওপৰতে আমাৰ গোটেই জ্ঞান আৰু প্ৰজ্ঞা আমাৰ আগবাঢ়ি যাব নহয় জানো হয় গতিকে খুব চিৰিয়াছলৈ গুচি গ'লো কথাখিনি গতিকে তাৰ মাজতে আমি গীতো শুনি যাম এই শান্তিয়ে কৈছিলে সংগীতে হৈছে ভগ্ন হৃদয়ৰ ঔষধ স্বৰূপ গতিকে এইবাৰ আপুনি কোনটো গীত শুনাব আপুনি খুব এইখিনিতে কথা এটা মনত পেলাই দিলে মই মোৰ জীৱনত কিন্তু সদায় মোৰ যেতিয়াই অলপ ধৰক কিবা ধৰণৰ দুখ আহিলে কিবা ধৰণৰ এনেকুৱা সদায়তো আৰু ভাল লাগি নাথাকে মনটো বহুত ছাত্ৰ ছাত্ৰীক মই এইটো ক'ব বিচাৰোঁ মিউজিকটো এটা থেৰাপি হিচাপে ল'ব পাৰে সংগীতটো ভাল মিউজিক শুনক তেওঁলোকে য়োগা আপুনি কৈছে য়োগা কৰিব পাৰে ধুনীয়াকৈ মেডিটেশ্যন কৰিব পাৰে আজিকালিতো আৰু মানে আপুনি ইউটিউবতো চাব পাৰে যদি কাৰোবাৰ মানে পইচাৰ কাৰণে ক'ৰবাত এডমিশ্যন ল'ব পৰা নাই বা কিবা খোজকাঢ়িব পাৰে একদম ইজি কথা একদম সুন্দৰ ব্যায়াম চ' সেইখিনি মোৰ কাৰণে মিউজিকটো এটা থেৰাপি আছিলে চ' গান এটা গাইছোঁ তেতিয়াহ'লে আকৌ হয় এইবাৰ মই যিটো গীত শুনাব বিচাৰিছোঁ সেইটো মই জুবিনদাৰ লগত গাইছিলোঁ আৰু এই গীতটিৰ সুৰ আৰু সংগীত আছিলে জয়ন্ত কাকতিদা আৰু লিখিছিলে শশাংক সমীৰদাই গীতটো এবছৰমান হৈছে ৰিলিজ হোৱা সেই গীতটোকে আপোনাক শুনাইছোঁ হয় মুঠিয়া বিৰে মনতে আকিলে তোমাৰে নামৰে জিয়া ছবি বুকুতে জ্বলালে তৰা চাকি বৰষাৰে আহি সাৱটি লোৱা সাগৰৰে হাঁহি উঠতে দিয়া কপালৰে বেলি তুমিয়ে হোৱা আদি আৰু ইতি তুমিয়ে হোৱা কহুৱাৰে তৃষা তুমি কুঁৱলীৰো ভাষা তুমি দিবা নিশা মুঠিয়া বিৰে মনতে আকিলে
ছবি বুকুতে জ্বলালে তৰা চাকি বাহ বৰ সুন্দৰ এনেই কেজুৱেলি গাইছোঁ আৰু আজি যিহেতু আমাৰ লগত সংগীত মানে সহযোগী শিল্পীও নাই মিউজিচিয়ানসকল নাই আৰু এনেই গাইছোঁ আৰু ঘৰত গোৱা নিচিনাকৈ হয় হয় খুব সুন্দৰ গতিকে গীতৰ লগত জড়িত সকলো কলা কুশলীলৈ আমি বহুত বহুত মৰম যাচিছোঁ জুবিন দাকো আমি মৰমেৰে আমি স্মৰণ কৰিছোঁ জুবিন দা ভালে থাকক নহয় জানো সেইটোৱে আমি কামনা কৰিছোঁ হয় কাৰণ অসমীয়া গীতৰ যিটো ভঁৰাল সেই ভঁৰালটোক জুবিন দাই যিমানখিনি দিছে তাৰ বাবে আমি আচলতে তেখেতৰ ওচৰত চিৰঋণী আৰু জুবিন দাৰ গীত শুনি শুনি আমি সৰু বা এতিয়া ডাঙৰ হৈ গ'লো কিন্তু জুবিন দা আছেই সেইটো এটা বহুত ডাঙৰ কথা হয় হয় গতিকে খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি আৰু আমি আচলতে কৈছোৱে যে আমি এগৰাকী ব্যক্তি সুস্থ সবল হৈ থাকিবলৈ হ'লে জনাথন ছুইফ্টে কৈছিল দ্য বেষ্ট ডক্টৰছ ইন দ্য ৱৰ্ল্ড আৰ ডক্টৰ ডায়েট ডক্টৰ কোৱাইট এণ্ড ডক্টৰ মেৰিমেন পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা নহয় জানো গতিকে আমাক মনোৰঞ্জনটো খুব দৰকাৰ গতিকে দিনটোত যদি আমি এটা খুব সুন্দৰ গীত এটা শুনিব পাৰোঁ গতিকে সেই সুন্দৰ গীতে আমাৰ ভিতৰৰ যিটো বিষাদটো সেই বিষাদটো আঁতৰাই দিবলৈ এটা গীতেই মানে বহুতখিনি অৰিহণা যোগাব পাৰে গতিকে আমি আচলতে গীত গোটেই দিনটোত আমি গীত এটা শুনাটো অত্যন্ত আমাৰ দৰকাৰ ক'বলৈ গ'লে নহয় জানো কৈছে আপুনি মিউজিক থেৰাপি বুলি গতিকে মনটো যদি অকণমান বেয়া লাগি আছে হয় কিমান সুন্দৰ গীতৰ সৃষ্টিটো মানে এইটো ডিভাইন আৰু স্বৰ্গীয় নহয় জানো হয় 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 তাৰপিছত কওকচোন যে আপুনি গীত গায় কিন্তু আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে উৎসাহিত কৰে গীত গোৱাৰ ক্ষেত্ৰত বা সাহিত্য সংস্কৃতিৰ এই দিশটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ক্লাছৰুমতে হওক বা বেলেগ স্কুলত মই আচলতে বিষয় শিক্ষয়িত্ৰী লজিক এণ্ড ফিলচফি কিন্তু মই সংগীতৰ ক্লাছ এটাও লওঁ আমাৰ মানে সৰু যিখিনি ল'ৰা ছোৱালী একদম লাষ্টৰ পিৰিয়ডটোৰ ফালে সংগীতৰ ক্লাছ এটা আমাৰ থাকে মিউজিকৰ থাকে বা আৰ্টছ এণ্ড ক্ৰাফ্টছৰো থাকে সেই সংগীতৰ ক্লাছটো মানে এটা ক্লাছ আমি তেনেকৈ লওঁ স্কুলত যিখিনি পাৰোঁ সেইখিনি সময়ৰ ভিতৰত তেনেকুৱা কৰোঁ আৰু যিখিনি এতিয়া স্কুলত সকলো স্কুলতে এজন বা দুজন তেনেকুৱা ভাল মানে গান গোৱা এজন দুজন ছাত্ৰ ছাত্ৰী ওলায়েই আৰু আমাৰ স্কুলখন অকল ছাত্ৰী মানে গাৰ্লছৰ হয় সেইকাৰণে আমাৰ ছাত্ৰীসকলকো তেনেকৈ যিকেইগৰাকী ছাত্ৰীৰ তেনেকুৱা কিবা প্ৰতিভা আমি দেখা পাইছোঁ তেওঁলোকক আমাৰ বাইদেউসকল অকল মই বুলিয়ে নহয় বাকী বাইদেউসকলো তেওঁলোকে আমি বহুতখিনি আগুৱাই লৈ যাবলৈ তেওঁলোক ধৰক যদি কিবা কম্পিটিশ্যন হয় বা ক'ৰবাত যদি কিবা হেৰি হৈ আছে আপোনাৰ কৰ্মশালা হৈ থাকে তেওঁলোকক আমি তালৈ লৈ যোৱাৰ সুবিধাকণ কৰি দিওঁ চ' সেই তেনেকৈ ধৰণে তেওঁলোকে সেই শিক্ষাটো পায় আৰু মই একদম মানে এনেকুৱা মানে মোৰ ষ্টুডেণ্ট আছে যাক মই এনেকুৱা ধৰণৰ মানে এনেকুৱা চেনেলত পঠাইছোঁ বা এনেকৈ তেওঁলোকে প্ৰগ্ৰেম কৰিছে চ' খুব ভাল লাগে নিজৰ ষ্টুডেণ্টখিনি আগুৱাই যোৱা দেখিলে হয় খুব সুন্দৰ গতিকে নতুন জেনেৰেশ্যন যিসকলে এই সংগীতৰ ক্ষেত্ৰখনলৈ ওলাই আহিছে বা তেওঁলোকে সাধনা কৰি আছে কিন্তু কেতিয়াবা এনেকৈ ধৰক কিছুমান গীত আমি শুনো অনাকাংক্ষিতভাৱে যিবোৰ গীতক আমি গীত হিচাপে আমি স্বীকৃতি দিবলৈ আমি টান পাওঁ গতিকে তেনেকুৱা গীতো কেতিয়াবা আমি শুনো আৰু কি হয় আজিকালি ছ'চিয়েল মিডিয়া ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম গতিকে কি হয় এটা গীত এটা আমি এৰি দিলোঁ মানে সেইটো গৈ পৃথিৱীৰ সিমূৰত কোনোবা এগৰাকী মানুহে আমি গম পালে যে সেইটো গীতটো কি অসমীয়া গীত আৰু ভাষাটো আমি পাইছোঁ ইমান এটা সুন্দৰ ভাষা ইমান কিমান বিজ্ঞজনৰ সাহিত্যিকৰ অত্যন্ত সাধনাৰ ফলত ভাষাবিদৰ অত্যন্ত সাধনাৰ ফলত আমি অসমীয়া ইমান এটা সুন্দৰ ভাষা এটা আমি পাইছোঁ গতিকে ভাষাটোক আমি সন্মান জনোৱাটো আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰে দায়িত্ব নহয় জানো গতিকে আমি এটা একেবাৰে মানে নিম্ন মানদণ্ডৰ কথাৰে আমি আমাৰ একদম মানে স্বৰ্গীয় ভাষাটোক আমি ব্যৱহাৰ কৰিছোঁ নিম্ন মানদণ্ডৰ নিম্ন ৰুচি সম্পন্ন এটা গীত আমি কেৱল সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে সেই সস্তীয়া জনপ্ৰিয়তাটো মানে সাজিবৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ এটা মানে ঈশ্বৰ প্ৰদত্ত এটা ভাষাটোক আমি ঈশ্বৰ প্ৰদত্তই ক'ম যেন ঈশ্বৰে যেন দিয়ে আমাক ভাষাটোক আমি ইমান সন্মান কৰোঁ গতিকে ঈশ্বৰ প্ৰদত্ত ভাষাটোক আমি কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে আমি কেইগৰাকীমান মানে শিল্পী নোহোৱা যাক আমি শিল্পী বুলিব নোৱাৰোঁ তেওঁলোকে ব্যৱহাৰ কৰিছে এই কথাটো কিন্তু আমি স্বাভিমানী এগৰাকী অসমীয়াই আমি সেই কথাটো আমি কেতিয়াও আমি মানি ল'ব সহজভাৱে ল'ব নোৱাৰোঁ গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি অনুৰোধ কৰিম এয়া আমাৰ দাবীও
যে কেৱল সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আমাৰ এই যে মৌ মিঠা ভাষাটোক ব্যৱহাৰ কৰাৰ পৰা আমি সদায় বিৰত থাকিব লাগিব নহয় জানো গতিকে আপোনালোকৰ খুব স্বৰ্গীয় কিবা আপোনালোকৰ যিটো আপোনালোকৰ লক্ষ্য উদ্দেশ্য সেই স্বৰ্গীয় লক্ষ্য উদ্দেশ্যত আপোনালোকে আমাৰ মৌ মিঠা ভাষাটোক ব্যৱহাৰ কৰক তাত আমি সকলোৱে সহযোগ কৰিম কিন্তু কেৱল সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কেৱল এটা ৰুচি সম্পন্ন নহয়নে নিম্ন ৰুচি সম্পন্ন এটা কিবা এটা সৃষ্টিৰ কাৰণে এইটো সৃষ্টিও বুলি ক'ব নোৱাৰি কেতিয়াও আমাৰ অসমীয়াৰ মৌ মিঠা ভাষাটোক ব্যৱহাৰ কৰিবলৈ আমি আপোনালোকক নিদিম নহয় জানো গতিকে আপোনাক ক'ব খুজিছোঁ তেনেকুৱা কিছুমান গীতো আমাৰ মাজলৈ কেতিয়াবা আহে যাক আমি গীত বুলি ক'ব নোৱাৰোঁ সেইবিলাক গীতেই নহয় গতিকে সেই কথাবোৰৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী গতিকে এগৰাকী দায়িত্বশীল অসমীয়া হিচাপে এগৰাকী দায়িত্বশীল শিল্পী হিচাপে আপুনি এই সংক্ৰান্তত কি ক'ব মই ইণ্টাৰভিউটোত প্ৰথমেই মই এটা কথা আপোনাক হয়তো কৈছিলোঁ যে সৰুতে মায়ে মোক গীতসমূহ চইচ কৰি দিছিলে আধুনিক গীত গাওঁতেও কিছুমান শব্দ থকা সেই সময় কিন্তু গীতসমূহ বহুত মানে মই কি বুলি ক'ম বহুত ভাল আছিলে তথাপিও কিছুমান শব্দ মোৰ বয়সৰ লগত নিমিলা বা এনেকুৱা ধৰণৰ আজিকালিতো বয়স বুলি কথাই নাই যোনে যি গাই আছে কিছুমান কথা মই সকলোৰে কথা নাই কোৱা কাৰণ বহুত ভাল ভাল গীত আমাৰ মাজত সৃষ্টি হৈ আছে আমি সেইবোৰ গীত শুনিবলৈ পাওঁ আৰু মই এটা কথাত মোৰ খালি বেয়া লাগে এইটোতে সেই গীতসমূহ তেওঁলোকে বাৰু গালে কিন্তু আমি যে শুনি পেলাই আপুনি ভিউজখিনি চাবচোন ভিউজটো কিয় বাঢ়িলে তাৰমানে বস্তুটো গম পাইছেনে বস্তুটো ক'ত মানে আমি শিল্পীজনকতো কৈছোৱেই বাৰু তেওঁ সেইটো গীত তেনেকৈ গাব নালাগিছিলে আৰু তেওঁ সেই কমাৰ্চিয়েলাইজ যিটো মানে সঁচাই আপুনি কৈছে পাব্লিচিটিৰ কাৰণে গালে বা কিবা নিজৰ হেৰিৰ কাৰণে কিন্তু সেইবিলাক গীতত যে আমি ইমান ভিউজ পাওঁ আৰু ইমান কষ্ট কৰি লিখি গোৱা গীতসমূহৰ আমি ভিউজে নাপাওঁ সেই বস্তুটো কিয় আহিলে আমাৰ সমাজখনে কিয় সেই বস্তুখিনি মানে কি কাৰণে আঁকোৱাই লয় নে কি কাৰণে চাই বা কি ইণ্টাৰেষ্ট পায় তাত কি মানে তাত কি ৰুচিবোধ আছে সোমাই পেলাই ময়ো সেইটো বুজি নাপাওঁ সেইটো এটা মোৰ ডাঙৰ প্ৰশ্ন ধৰক আপোনাৰ এইখিনি সময়তে মই 13, 14, 15, 16, 17 বছৰ তেওঁলোকে যি জীৱনটোক আৰম্ভ কৰিছেহে তেওঁলোকে এইবিলাক একো কথা নাজানে গতিকে তেওঁলোকক আমি ভাল শিক্ষা এটাহে দিব লাগিব আমি যদি তেওঁলোকক একেবাৰে মুকলিভাৱে এটা তেনেকুৱা ধৰণৰ কিবা এটা দি দিছো যিটো গীত তোমালোকে চোৱা মানে মুকলি কৰি দিছো মানে হয়নে গতিকে এই ক্ষেত্ৰত কিন্তু আমি সাৱধান হোৱাটো অত্যন্ত দৰকাৰ আপুনি কৈ আছিলে আৰু বস্তুটোৱে কি হয় আমাৰ যিটো জাতি হয় বা আমাৰ সেই জাতিটোকো এটা ৰিপ্ৰেজেণ্ট কৰে গোটেই আপুনি কৈছে গোটেই ৱৰ্ল্ডত চাই আজিকালি আমাৰ অসমীয়া গীত ভাষাটো কি অসমীয়া কোনোবা এজন বাহিৰৰ মানুহে যদি বাকী গীতসমূহ শুনা নাই সেইটো গীতে প্ৰথম শুনিলে ধৰক অসমীয়া বুলি ক'লে সেইটো গীতে তেওঁ প্ৰথম শুনিলে তেওঁৰ ইমপ্ৰেশ্যনটো কি হ'ব মানে আমাৰ জাতিটোৰ প্ৰতি যে এনেকুৱাই চাগে অসমীয়া গীতসমূহ এনেকুৱাই আৰু আমাৰ জাতিটোৰ ওপৰতো কুৱেশ্যন আহিব ত' মই সেইটোৱে ভাবোঁ যে সেইবিলাক যে ইমান ভিউজ হৈ যায় কি কাৰণে হৈ যায় মই সেইটো এটা দৰ্শকসকললৈ প্ৰশ্ন আৰু সেই ভিউজখিনি পাবলৈকে বহুতে তেনেকুৱা ধৰণৰ গীত যেতিয়া দেখে এটা গীতত ইমান ভিউজ হৈ গ'ল যে ময়ো তেনেকুৱা এটা গীত বনাওঁ ইমাননো কষ্ট কৰি থাকি বা কি লাগি সেইটো জনপ্ৰিয়তাৰ কাৰণে তেওঁলোকে হয়তো কৰে চ' মই সেইটোৱে বিচাৰিম যে মানে যোনে সংগীতটো একদম গভীৰভাৱে লৈছে ভগৱানৰ এটা হেৰি বুলি লৈছে তো তেনেকুৱা সমূহ মানে আচলতে তেনেকুৱা মানুহে সিমান তেনেকুৱা নকৰে আচলতে মই চাগে ভাবোঁ কিন্তু সেইটোৱে ক'ম আৰু যে কিনো তেনেকুৱা আচলতে নকৰাটোৱে ভাল আৰু এটা সমাজৰ কাৰণেও ভাল আৰু উঠি অহা প্ৰজন্মৰ কাৰণেও ভাল হয় মানে আপুনি যি ঠাইত থিয় হৈ আছে আপুনি ক'ত থিয় হৈ আছে এই পৃথিৱীত থিয় হৈ আছে আপুনি পৃথিৱীত জীয়াই আছে গতিকে পৃথিৱীৰ প্ৰতি আপুনি দায়িত্ব পালন কৰিব দায়বদ্ধ হ'ব লাগিব দায়িত্ব পালন কৰিব লাগিব আৰু এই প্ৰতি মুহূৰ্তত যে আপুনি জীয়াই আছে অক্সিজেন খাই জীয়াই আছে গতিকে প্ৰকৃতিৰ প্ৰতিও আপুনি দায়বদ্ধ হ'ব লাগিব গতিকে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আপুনি অসমীয়াৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আপুনি ভাৰত মাতাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আপুনি ধৰিত্ৰীৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব গতিকে যিগৰাকী ব্যক্তিয়ে এই কথাখিনি ফ্ৰীতে পাই আছো বুলি ভাবিছে সেই সকল ব্যক্তিহে এনেকুৱা নিম্ন ৰুচি সম্পন্ন কাম কৰিব পাৰে কিন্তু যিসকলে এই কথাখিনি অনুধাৱন কৰে অকমান যদি ভাবে যে আপুনি যে প্ৰতি মুহূৰ্তত জীয়াই আছে সেইটো আপুনি জীয়াই থাকিব পৰা নাই সেইটো বেলেগে আপোনাক জীয়াই ৰাখিছে প্ৰকৃতিয়ে জীয়াই ৰাখিছে এই অসমীয়াই জীয়াই ৰাখিছে এই ভাৰত মাতাই জীয়াই ৰাখিছে এই ধৰিত্ৰীয়ে আপোনাক জীয়াই ৰাখিছে আমাৰ সমাজখনে জীয়াই ৰাখিছে আজি আপোনাৰ কিবা এটা বিপদ হ'ল 10জন মানুহ আপোনাৰ ওচৰত থকা 10জন মানুহ দৌৰি আহিব কিয় দৌৰি আহিব কাৰণ সেইটো আপোনাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা সেইকাৰণে দৌৰি আহিব নহয় জানো গতিকে কথাবিলাক কিন্তু খুব সুন্দৰভাৱে আমি ভবাটো উচিত গতিকে কেৱল
গীত এটা আপুনি লিখিলে, নিম্ন ৰুচি সম্পন্ন গীত এটা আপুনি লিখিলে, তাত বহুত ভিউজ পালে, তাত আপুনি ইউটিউবৰ পৰা ফেচবুকৰ পৰা টকা পালে, তাতে আপোনাৰ দায়িত্ব শেষ হৈ নাযায়। মই এই কথাটো কঠোৰভাৱে কওঁ, কাৰণ এগৰাকী স্বাভিমানী অসমীয়া হিচাপে কঠোৰভাৱে এইকাৰণে ক'ব লাগিব, এগৰাকী অসম সন্তান হিচাপে সেয়া আমাৰ দায়িত্ব। নিজৰ ভাষাটোক, নিজৰ অসমীয়াক আমি কেতিয়াও আঘাত পোৱাটো আমি নিবিচাৰোঁ, নহয় জানো? গতিকে অকণমান কথাখিনি টানভাৱে কোৱা হৈছে, কিন্তু এই গোটেই কথাখিনি কিন্তু এগৰাকী দায়িত্বশীল অসমীয়া হিচাপে, এগৰাকী দায়িত্বশীল মানুহ হিচাপে কৈছোঁ। গতিকে এই কথাখিনি কিন্তু আমি ভবাটো খুব অত্যন্ত দৰকাৰ, নহয় জানো? গতিকে আমি অনুষ্ঠানৰ একেবাৰে শেষলৈ গৈছোঁ। গতিকে আমি এইবাৰ অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আমি কোনটো গীত শুনিম আপোনাৰ? ঠিক আছে, এইবাৰ মই যিহেতু অনুষ্ঠানটো শেষেই হ'ব ওলাইছে আৰু আমি কথাখিনি বহুত আমি মানে খুব চিৰিয়াছ টপিকে আলোচনা হৈছে আৰু বহুত দৰকাৰী হৈছে। আৰু আপুনি যেনেকৈ ক'লে, মই এইখিনিতে এটা কথা আপুনি কওঁতে মোৰ মনত পৰিছে, এই যে ফ্ৰীকৈ পোৱা বস্তুটো আচলতে সেইটো কাৰণে আমি এতিয়া নিজে উশাহ নিশাহ লওঁতে নেভাবোৱে যে অক্সিজেন লৈ আছোঁ বা এনেকৈ আমাৰ অক্সিজেনটো দৰকাৰী। হয়তো ফ্ৰীকৈ পোৱা বস্তুৰ মূল্য নাই বুলি ভাবিয়ে মানুহৰ, কিন্তু এবাৰ যদি ভাবোঁ যে অক্সিজেন যদি কমি যায় তেতিয়া কি হ'ব, মানে সেই বস্তুটোৰ ভেলুটো দিয়াই আচলতে বহুত গুৰুত্বপূৰ্ণ। মানে গোটেই দিনটো আমি 24 ঘণ্টাই ধৰক, ঠিক আছে আপুনি 24 ঘণ্টাই আপুনি মোবাইলটোত আপুনি ফেচবুক চাওক, ইনষ্টাগ্ৰাম চাওক, ইউটিউব চাওক, 24 ঘণ্টাই চাওক, ঠিক আছে। আপুনি একদম মুক্ত স্বাধীন, সেই স্বাধীনতাখিনি আপোনাৰ পৰা কোনেও হৰণ নকৰে। কিন্তু আপুনি মনত ৰাখিছেনে যে সেই 24 ঘণ্টাত যে আপোনাৰ বাৰীত থকা গছ পুলিটো সেই 24 ঘণ্টাত কিন্তু এটুপিও পানী নাপালে, মানে এটুপি পানীৰ পৰা বঞ্চিত কৰি ৰাখিছে আপুনি, নহয় জানো? গতিকে সেই কথাবিলাক কিন্তু আমি প্ৰতিগৰাকী ব্যক্তিয়ে মনত ৰখাটো উচিত যে এনেকুৱা কেতিয়াও হ'ব নিদিব যে আপুনি ফেচবুক কৰি থাকোঁতে, ইনষ্টাগ্ৰাম কৰি থাকোঁতে আপোনাৰ বাৰীত থকা সেই গছপুলিটো অকণমান পানীৰ পৰা বঞ্চিত হ'ব লগাত পৰিল, নহয় জানো? গতিকে সেই কথাবিলাক যাতে আমি এতিয়া আৰু জোৰ পৰি হাত নহয় বাউসী পালেহি। দেৱেন্দ্ৰনাথ ছাৰে কৈছিলে, প্ৰয়াত শ্ৰদ্ধাৰ দেৱেন্দ্ৰনাথ ছাৰে কৈছিলে, জোৰ পুৰি হাত পালেহি যে আমাৰ অসমীয়াত কথা এষাৰ আছে নহয়, জোৰ পুৰি হাত নহয়, একেবাৰে বাউসী পালেহি মানে। গতিকে আমি যদি এতিয়াই সাৱধান নহওঁ, বিশেষকৈ মই এই ক্ষেত্ৰত কিন্তু অভিভাৱকসকলক আমি ক'ম, মানে আমি এতিয়া এই পৰ্যন্ত যি হ'ল ক্ষতি হ'ল আৰু, কিন্তু এতিয়াৰ পৰা যাতে ক্ষতি হ'ব নালাগে, তাৰ কাৰণে আমাৰ অভিভাৱকসকল কিন্তু খুব বেছি সতৰ্ক হোৱাটো অত্যন্ত জৰুৰী, নহয় জানো? হয়, গতিকে একেবাৰে শেষত আমি কোনটো গীত শুনো আপোনাৰ? এতিয়া একেবাৰে শেষত বিহুসুৰীয়া গীত চিৰিয়াছ কথাখিনি থৈ দিলোঁ। নাই বহুত ভাল লাগিছে। আৰু মই এটা কথা ক'ব যে মই বহুত এনেকুৱা মানে চেনেলৰ অনুষ্ঠানত গৈছোঁ, কিন্তু আজি মোৰ কিয় ভাল লাগিছে, আজি অকল মই গীতে গাই থকা নাই, খুব ধুনীয়া ধুনীয়া আমাৰ কিছুমান বিষয়ৰ ওপৰত আলোচনা হৈছে, খুব ভাল হৈছে। আৰু বাৰ্তা হ'লে নতুন নতুন কথাবোৰ উন্মোচন হৈ গৈ থাকে। হয়, আৰু আপুনিও যে এজন ইমান সমাজ সচেতন মানুহ, সেইটোও মই গম পাইছোঁ, আগতেও লগ পাইছোঁ যদিও। ঠিক আছে, মই এতিয়া নেক্সট এটি বিহুসুৰীয়া গীত, মোৰ নিজৰে গীত এটি, সেইটো গীতেৰে অনুষ্ঠানটো সামৰণি মাৰিম বুলি ভাবিছোঁ। ঠিক আছে, এই গীতটি অকণমান বিহুসুৰীয়া আৰু শেষলৈ গাইছোঁ সেইকাৰণে। গীতটো লিখিছিলে আৰু সুৰ দিছিলে আমাৰ নগাঁৱৰে দুলুমণি শইকীয়া দাই এইটো, আৰু সংগীত আছিলে তৰুণ তন্ময়। সেইটো অকণমান গাই দিছোঁ। মোৰে সপোনতে ঐ জান তোমাৰ অহা যোৱা, ৰাতিৰে ৰাতিটো ঐ জান শুবলৈ নিদিয়া, কতনা আলহী ঐ জান তুমি যে হলা, হিয়াৰে কোঠালি তুমিয়ে শুৱনি কৰিলা, ৰং ছটিয়াই কোনে ৰং ছটিয়াই, মন উপচাই কোনে ৰং সানি যায়, নাহৰে তগৰে সিঁচিলে মিঠাকৈ সুবাস, ঐ জান ভাল পাই পেলালো তোমাক, ঐ জান ভাল পাই পেলালো তোমাক, ওখ ওখ নাহৰৰে চাজোৰণীয়া তাতে ৰৈ ৰৈ পলাশ ফুলা চাওঁ, মিঠা মিঠা ভাৱনাতে বিচাৰি গানে গানে তুমি উশাহত থকা যেন পাওঁ, মনৰে দাপোন তোমাকে সদায় জুমি চাওঁ, কি জানি সঘনাই তোমাকে কাষতে দেখা পাওঁ, মনৰে দাপোন তোমাকে সদায় জুমি চাওঁ, কি জানি দাপোন তোমাকে কাষতে দেখা পাওঁ,
ফাগুনত সৰে পাত বহাগত আকৌ নতুন সাজ হৈ জান ভাল পাই পেলালো তোমাক ঐ জান ভাল পাই পেলালো তোমাক ঐ জান ভাল পাই পেলালো তোমাক ধন্যবাদ খুব সুন্দৰ গীতটো নাজানো গতিকে অনুষ্ঠানটোৰ জৰিয়তে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু জনাইছোঁ দুলুমণি শইকীয়া সেইগৰাকী শিল্পীকো আমি মৰম যাচিছোঁ শ্ৰদ্ধা যাচিছোঁ তৰুণ তন্ময় সেইগৰাকী শিল্পীকো আমি মৰম শ্ৰদ্ধা যাচিছোঁ গতিকে চাওকচোন বিহুটো গোৱাৰ লগে লগে মানে একদম মানে মনোৰঞ্জনেৰে মানে একেবাৰে পূৰ্ণতা পালে এনেকুৱা নিচিনা লাগে নহয় জানো আৰু এই কথাটো যে পৃথিৱীৰ যিকোনো ঠাইতে যেতিয়াই বিহু মানুহে শুনিছে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহে যেতিয়াই বিহু শুনিছে তেওঁলোকে মুঠতে বিহুৰ তালত নাচিবলৈ বাধ্য হৈ গৈছে নহয় জানো গতিকে বিহু আমাৰ বাপতি সাহোন গতিকে বিহুক লৈ আমি গৌৰৱ কৰোঁ আৰু অসমীয়া জাতিটো যেতিয়ালৈকে আমি জীয়াই থাকিম জীয়াইতো থাকিবই লাগিব আমাৰ জাতিটো নহয় জানো গতিকে তেতিয়ালৈকে আমাৰ বিহু আমাৰ জাতিটোৰ মেৰুদণ্ড স্বৰূপ হৈ থাকিব গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি সকলো কলা কুশলী শিল্পীলৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ হয় গতিকে ঋতুৰাণী মৌচুমী আমি সেইগৰাকী সংগীত শিল্পীকো আমি লগ পালোঁ আমাৰ যিটো ইচ্ছা আছিলে যে আপোনাক আনি আমি সাক্ষাৎকাৰ এটা কৰিম আপোনাৰ সৈতে কথা পাতিম গতিকে আমাৰ যিটো ইচ্ছা সেই ইচ্ছাটো পূৰ্ণ হ'ল গতিকে ঋতুৰাণী মৌচুমী ডাঙৰীয়ানী আপোনাকো আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ আপোনাৰ সুস্বাস্থ্য কামনা কৰি আজিৰ অনুষ্ঠান নিশ্চয় ধন্যবাদ ধন্যবাদ